তিতাবৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। খেৰমিয়া আৰু কাণখোৱা গাঁৱৰ দুটি শিশু পানীত পৰি আঁকোৱালি ল'বলগীয়া হ'ল কৰুণ মৃত্যু। চাওক আমাৰ এই প্ৰতিবেদনটি। তিতাবৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। খেৰমিয়া আৰু কাণখোৱা গাঁৱৰ দুটি শিশু পানীত পৰি আঁকোৱালি ল'বলগীয়া হ'ল কৰুণ মৃত্যু। আমি খবৰ পাওঁ মোৰ তাৱে হয় ভকতৰ ল'ৰা হয় মানে ইহঁতৰ দেউতাকে খেতি পথাৰত আছিলে কি বোলে স্কুল ছুটি দিয়াৰ পিছতে প্ৰাঞ্জু বৰুৱা ল'ৰাটো আৰু মোৰ তাৱে এইটো মিণ্টু গগৈ দুটাই মানে পুখুৰীত খেলিছিলে বোধ হয় চাগে আৰু পিছত অলপমান দেৰিৰ পিছত ইহঁতে ফোন কৰিছে মোলৈ বোলে এই আমাৰ তাৱে বোলে পুখুৰীত পৰি আছে এই পানী খালে নেকি এজন অচেতন হৈছে আচোন। তাৰপৰা মই দৌৰা-দৌৰি হয় নেকি বোলে গৈছোঁ ৰ'বা। তেতিয়া গৈছোঁ পিছত গৈ দেখিছোঁ অচেতনত তুলি আনিছে মানে চোতালতে পেলাই থৈছে সিহঁতি হেঁচুকি মেলি আছে আৰু ময়ো কৈছোঁ হেঁচা মেলি কৰি দিয়াচোন পানীটো ওলাব নেকি অলপমান। ময়ো যত্ন কৰিছোঁ মুখেদি পানী ওলাব, ইমান বেছি নোলালে অলপ ওলাইছে কিন্তু হেৰি নাই চেতনা নাই আৰু পিছত আধা ঘণ্টামান পিছত ইয়াক আমি আলোচনা কৰিছোঁ আৰু গাঁৱৰ মানুহ চাপ খাইছে ককা খেতিও চিঞৰ-বাখৰ বংশ পৰিয়াল উঠে চাপ খাই আহিছে। এতিয়া তেওঁলোকে কৈছে বোলে আৰু কোনোবা আছিলে নেকি পাঞ্জু আছিলে। তেতিয়া সেই ধন বোলা ল'ৰাটো গৈ পেলাই তেতিয়া ভৰি এনেকৈ দুপিয়াই মেলি চাইছে সি পাঞ্জু বোলাটোক পাইছে আকৌ আধা ঘণ্টামানৰ পিছত আকৌ তাক তুলি আনিছে। আমি সেই পৰিৱেশটো মানে দেখাকৈ নাই বাৰু পুখুৰীটো কিন্তু অলপ কুঁৱা বুলিছে তেওঁলোকে দেখাসকলে এই তাৰপিছতে সেই অচেতন নাই আমি যত্ন কৰিছিলোঁ মানে হেঁচা মেলা উশাহ নিশাহ আছে নেকি বুলি কিন্তু এটা গাড়ী ঘোঁৰা চাপ খালে আৰু আমি এনেকৈ হস্পিটেল। কিমান বয়স হ'ব ল'ৰা দুটা? এতিয়া এনেই জনামতে 9 বছৰ 9.5 বছৰ, এটা 4 এটা 5। মোৰ টাৱাৰটো মানে এতিয়া 5 এই 4 মিণ্টু 5 এই প্ৰাঞ্জু 4। এতিয়া দুটা একেখন বিদ্যালয় কিন্তু কাণখোৱা প্ৰাথমিক বিদ্যালয়। প্ৰাঞ্জু হ'ল খেৰমিয়া গাঁও আৰু এই আমাৰ মিণ্টু হ'ল কাণখোৱা গাঁও। এই তেনেকৈ খেলিবলৈ গৈছিলে চাগে এই পৰিৱেশ মৰি আনিলে লৈ যাব লাগিছিলে, ওচৰতে চিকিৎসালয় আছিলে। এই বিপদত বিমূৰ হয় যে তেনেকুৱা হ'ল, আমাৰ গাড়ীও সমস্যা মানে তেনেকুৱা হ'ল। এতিয়া বিপদত হোৱাৰ কাৰণে তেনেকৈ 108লৈ খবৰ দিয়া হৈছিলে চাগে বোধহয়, মইতো কৰা নাই বাৰু। সেই যত্নৰ মাজতে আকৌ এজনে আহি পালেহি গাড়ী এখন লৈ এইটো কেইটেন এখনত আমি লৈ অহা হ'ল তিতাবৰ হস্পিটেললৈ। এয়া পৰিৱেশটো এতিয়া আমি সমস্যাটো কৰিছোঁ। এতিয়া উল্লেখযোগ্য যে তিতাবৰৰ কাণখোৱা গাঁৱৰ লক্ষী গগৈ নামৰ ব্যক্তিঘৰৰ এটা পুখুৰীত পৰি 2 শিশুৰ কৰুণ মৃত্যু ঘটে। মৃত শিশু দুটা ক্ৰমে প্ৰাঞ্জু বৰুৱা বয়স 9 বছৰ আৰু মিণ্টু গগৈ বয়স 9 বছৰ বুলি জানিব পৰা গৈছে। পুখুৰীৰ পৰা উদ্ধাৰ কৰি 2 শিশুক ততাতৈয়াকৈ তিতাবৰ মহকুমা চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়ত মৃত্যু হয় 2 শিশুৰ। শিশু দুটি কাণখোৱা প্ৰাথমিক বিদ্যালয়ৰ 4ৰ্থ আৰু 5ম শ্ৰেণীৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে। শিশু দুটিৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।